সকলো দৰ্শকলৈ প্ৰণিপাত জনাই আমি আজিৰ নাটকলৈ আগবাঢ়িব বিচাৰিছোঁ। প্ৰগতি সমাজৰ সোলানী জয়ন্তী বৰ্ষত আজি চতুৰ্থ দিনাত মঞ্চস্থ হ'বলগীয়া নাটক পগলা চাহাবৰ প্ৰেম। এই নাটকখনি আমি উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। এই নাটখন নাট্যকাৰ ক্ষিতিশ বৰাদেৱ, পৰিচালনা প্ৰশান্ত শৰ্মাৰ। আমি এয়া নাটকৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। আজিৰ নাটক পগলা চাহাবৰ প্ৰেম। এয়া আপোনালোকৰ সন্মুখত পগলা চাহাবৰ প্ৰেম। ইহত মখাৰ বাৰু এই কাণ্ড জ্ঞান বোলা বস্তুটো আছেনে নাই? সময়মতে কাম কৰিবলৈ এই আজিও নিশিকিলে। আনডিচিপ্লিন। ঐ মুহি, মুহি, এইফালে ইমান চিঞৰিব লাগে নে? চাহ ল। আৰে মই মানুহ এটাহে, এই গোটেই ঘৰখন বা অকলে কেনেকৈ চম্ভালিম আপুনিয়ে কওকচোন। সময় কিমান হ'ল গম পাইছনে নাই? মানুহে টাইম টেবুল মতে কাম কৰিব লাগে। এই 7 বজাৰ চাহ কাপ যদি 9 বজাত খাওঁ পেটৰ গণ্ডগোল হ'বনে নহয়? আমাৰ ডিপাৰ্টমেণ্টত হোৱা হ'লে তোৰ পিঠিত ইমান সময় 40 কেজিৰ বোজা দি ফিল্ডত 10 পাক দৌৰাই দিলে হয়। হয় দিয়ক সেই আপোনাৰ ডিপাৰ্টমেণ্টত এতিয়া আনি পেলাই ঘৰত নোসোমালেও হ'ব দিয়ক। কি ক'লি? এইখন ৰিটায়াৰ্ড মেজৰ জগদীশ কটকীৰ ঘৰ। 20 বছৰ চাকৰি কালত ডিচিপ্লিন মানি চলি আহিছোঁ। গতিকে মোৰ ঘৰৰ পৰুৱা এটাও ডিচিপ্লিন মানি চলিব লাগিব, বুজিলি? মোৰ কলেজৰ সময়, খুৰাৰ অফিচৰ সময়, ইফালে মুহিকাই ইফালে মুহিকাই, এজন মুহিকাই নগৰ অকলে কেনেকৈ চম্ভালিব কোৱাচোন? হয় দিয়া পৰি, তুমিহে মোৰ কথা বৰ ভালকৈ বুজি পোৱা। বাকী সকলে কেৱল কামান দিবহে জানে। এ দাই মোৰ, এ বাই মোৰ, শুনিলে নহয় কামান আহিলে। এতিয়া আপোনাৰ ডিচিপ্লিনৰ কথা ভাবি থাকিলে মোৰ পিঠিত গেঞ্জি নোসোমা কৰিবহি। কৃষ্ণ আহিছোঁ খালি ডিচিপ্লিন। হেৰি নহয় দেউতা, মই কলেজলৈ যাওঁ দিয়া। আহোঁতে কিন্তু আজি মই দেৰি হ'ব কিন্তু দেই। ৰবিচোন ৰবি, দেৰি কিয় হ'ব? সময়মতে ঘৰ সোমোৱাটো ভাল মানুহৰ লক্ষণ। কিয়? মই কোৱা নাছিলোঁ জানো আজি আমাৰ কলেজত ফাংচন আছে বুলি? তুমি পাহৰি থাকিলা হ'বলা। ৰাইট, কৈছিলি তো। এই কি জান, এই আজিকালি কথা বতৰাবোৰ এই বৰ সোনকালে পাহৰি যোৱা হৈছে, বুজিছ? এই ৰবিচোন, তোৰ লগত খুৰাৰে যোৱা কথা নাছিল জানো? ক'লৈ গ'ল? আছিল, কিন্তু মোৰে বেগ লাগ জানা দেউতা। কি হ'ল? লগৰ সকলোৱে গাৰ্জেনবোৰ যাব। মই ভাবিছিলোঁ খুৰাক লৈ যাম বুলি, কিন্তু চোৱাচোন আমাৰ মহাৰাজৰ বিচনা এৰাই দিব হোৱাই নাই। কি? বাসন্দটো এতিয়ালৈকে শুয়ে আছে? অপদাৰ্থ, ক'ত সাৰ পাব? ৰাতিয়ে পৰত ঘৰ সোমাব আৰু শোৱাৰ পৰা উঠিব বেলি দুপৰত। ৰহ, আজি ইয়াক মজা দেখুৱাই আছোঁ। হ'ব হ'ব, তুমি মজা দেখাব নালাগে। দেৰিলৈকে খোৱাটো খুৰা অভ্যাস বুলি তুমি জানাই দেখোন। হ'লেও একো নহয় দিয়া। ৰাতিপুৱা 12 বজালৈকে মানুহ শুই থাকিব নোৱাৰি দেই। গুড মৰ্ণিং ব্ৰাদাৰ। ঐ মূৰ্খ, গুড মৰ্ণিং নহয়, গুড ইভিনিং বুলি ক। ঐ, তোক মাজনে কলেজলৈ লগ ধৰিছিল নে নাই? ধৰিছিল। ছাৰ মই তেনেকৈ কথাবোৰ পাহৰি গ'লো দাদা। এইজনী অভিমানটো অকণ বেছি। চৰি ছাৰ, মানে মোৰ কি হ'ল ঘপককৈ মই পাহৰি থাকিলোঁ। মোৰ মানে বিশেষ কাম এটা আছে আজি। হ'ব, তুমি তোমাৰ কামৰ লগতে লাগি থাকা। মোৰ
দিলিনে তাইৰ অন্তৰত আঘাতটো কিমান আশাৰে তোৰ বাবে ছোৱালীজনী ৰৈ আছে আৰু তই মানে কি ডাঙৰা তুমি মানে বুজা নাই মোৰ আজি মানে সেই বিশেষ কাম এটা আছে সেইকাৰণেহে কাম কি কাম বস্তিৰ সেই ফটুৱা ল'ৰাবোৰৰ লগত ঘূৰি ফুৰাৰ কাম আড্ডা মাৰি ফুৰাৰ কাম তোৰ দৰে গছগজীয়া ডেকা এটাই যদি ইমান ৰাতিলৈকে এনেকে ঘূৰি ফুৰ ভৱিষ্যতে কি হ'ব এবাৰ ভাবি চাইছ তুমি এতিয়া সেইবোৰ কথা কৈ লাভ নাই তাত কাৰণ আজিকালি ভাল কথা ক'লে তাৰ হেনো মোৰটোহে গৰম দেখিছনে পগলাটোৰ কাণ্ড সিটো এতিয়া সৰু ল'ৰা হৈ থাকে MA পাছ কৰি আজি 5 বছৰে সি যিদৰে আমাক বনাই ঘূৰি ফুৰি তাৰ এই মূল্যৱান সময়বোৰ নষ্ট কৰিছে সি অন্ততঃ এবাৰ হ'লেও ভাবি চাব লাগিছিল সেয়া তাৰ জীৱনৰ কাৰণে কিমান ডাঙৰ লোকচান সেইবাবেই মই তাক পগলা বুলি ক'বলৈ বাধ্য হওঁ আজিকালি দিনটোৰ বেছিভাগ সময় সি সেই নয়া বস্তিটোতেই কটায় কি আছে তাত বস্তিৰ সেই সৰু সৰু মানুহবোৰে তাৰ কি জীৱনটো ৰক্ষা কৰিব পাৰিব নয়া বস্তিৰ সেই সৰু সৰু মানুহখিনিৰ মাজত মই কি বিচাৰি পাওঁ সেয়া তোমালোকে বুজি নাপাবা হ'ব দিয়া কথাবোৰ আৰু বেছি বহলোৱাকৈ নকওঁ তোমালোকৰ বুজা হয় আৰু মই বেছি দিন জীয়াই নাথাকোঁ আৰু সেইবাবেই কিবা এটা কৰিম বুলি এইদৰে অনাই বনাই মই ঘূৰি ফুৰিছোঁ শুনিলা তাক হেল্ল' তই এনেকৈ পাগলৰ দৰে ঘূৰি ফুৰি জীৱনত কিন্তু একোৱেই কৰিব সেইকাৰণে মই তোক শেষবাৰৰ কাৰণে কৈছোঁ যা কৰ্মচাৰক লগ কৰি আৰে তেখেতেতো বাৰে বাৰে তোক নিজেই মাতি আছে তুমি কাৰোবাৰ ভৰিত ধৰি চাকৰিটো ল'লা বুলিয়ে মই আনৰ ভৰিত ধৰিবলৈ তুমি মোক কিয় কৈছা নিজৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে কাৰোবাক এটা সামান্য ৰিকুৱেষ্ট কৰাটো তেখেতৰ ভৰিত ধৰা নুবুজে এটা চাকৰিৰ বাবে আনৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰি মোৰ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট চাৰ্টিফিকেটকেইখনক মই অপমান কৰিব নোৱাৰোঁ আৰু তুমি কোৱা শৰ্মা ছাৰৰ ওচৰলৈ যিজন মানুহক দেখিলে 10জন মানুহে থয় তেনেকুৱা এজন মানুহৰ ওচৰলৈ অন্তত এই অন্তন কটকী কেতিয়াও যাব নোৱাৰে তই তোৰ আত্মসন্মানক লৈ যায় মাথো মনত ৰাখিবি এদিন যেতিয়া নিজৰ ঘৈণীয়েৰক সামান্য সেই সেন্দুৰকণো কিনি দিয়াৰ সামৰ্থ্য নহ'ব সেইদিনাখন কিন্তু ভালকৈ কৈছে আহোঁ ঐ পগলা শুনিলি সি কি কৈ থৈ গ'ল সময় কাৰো বাবে ৰৈ নাথাকে পগলাৰ দৰে ঘূৰি ফুৰিবলৈ বাদ দে তোমালোকে ডাঙৰা মই মানে কথা এটা সুধোঁ তোমালোকে মোক যেনেকৈ পগলা আখ্যা দিছা মোৰতো ভয় হৈছে মই সঁচাকৈ এদিন পগলা হৈ নাযাওঁতো আৰু কি বুলি ক'ব লাগে তোক সুস্থ মগজুৰ ল'ৰা এটাই এইটো বয়সত নিজৰ উপাৰ্জনৰ কথা চিন্তা কৰে কেৰিয়াৰৰ কথা চিন্তা কৰে আৰু তই কি কৰিছ তই নয়া বস্তিৰ সেই ফটুৱা ল'ৰাবোৰৰ লগত দিনে ৰাতি আড্ডা মাৰিছ ঘূৰি ফুৰিছ ইউ আৰ মেড পাগলা হৈছ তই পগলা হৈছোঁ মই ডাঙৰা যিমান মন যায় সিমানে কোৱা মই পগলা হৈছোঁ বুলি কিন্তু নয়া বস্তিৰ সেই সৰু সৰু মানুহবোৰৰ মাজত তোমাৰ এই পগলাটো সদায় চাহাব হৈ থাকিব वन्दे शम्भु महेश्वरम् वन्दे गौरी मनोहरम् वन्दे हर हर बरः पदम् वन्दे वन्दे नटराजम्
वन्दे वन्दे नटराजम् জানানে সাগর গভীর কিমান মোৰ মৰমৰ গভীৰতা অসীমান তুমি জানানে আকাশ বিশাল কিমান মোৰ মৰমৰ বিশালতা অসীমান এতিয়া মোৰ চৌপাশে তোমাৰ সুৰৰ গুণগুণনি এতিয়া মোৰ সকলোতে মাথো তুমি 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 জানানে কিমান আপোন তুমি তুমি জানানে কিমান আপোন তুমি তুমি জানানে সাগৰ গভীৰ কিমান মোৰ মৰমৰ গভীৰতা অসীমান মোৰ মৰমৰ গভীৰতা অসীমান যেন সৰগ ঢুকি পাওঁ মই এই মনত যেতিয়া তুমি আহি ৰোৱাহি মোৰে কাষত যেন সৰগ ঢুকি পাওঁ মই এই মনত যেতিয়া তুমি আহি ৰোৱাহি মোৰে কাষত দুবাহুত সাৱটি ৰাখা মোক তোমাৰ তুমি অহাৰ পৰাই মোৰ জীৱন সলনি সাঁতোৰঙী ৰামধেনুতকৈ ৰঙী তুমি তুমি জানানে কিমান আপোন তুমি তুমি জানানে কিমান আপোন তুমি তুমি জানানে সাগৰ গভীৰ কিমান মোৰ মৰমৰ গভীৰতা অসীমান মোৰ মৰমৰ গভীৰতা অসীমান
সপোন সপোন লাগে প্ৰতিপল আজি তুমি অহাৰ পৰাই জীৱন সলনি তুমি জানানে কিমান আপোন তুমি তুমি জানানে কিমান আপোন তুমি আজি তোমালোকৰ ঘৰলৈ আহি বৰ ভাল লাগিছে দেই বঢ়িয়া বঢ়িয়া আমি বহুত খুশ হৈছোঁ অঞ্জন বাবু আমাৰ গৰীব বস্তিত আপুনি এখন কলেজ পাতিছে আমাৰ বহুত উপকাৰ হ'ব অঞ্জন বাবুৰ দৰে মানুহক আচলতে ভগৱান বুলি ক'ব লাগে বাবা ৰ'বা তোমাক মই কিমান দিন কৈছোঁ যে তুমি মোক বাবু বা ছাৰ বুলি নামাতিবা তুমি মোক দাদা বুলি মাতিবা কাৰণ তুমি পঢ়া শুনাত বহুত ভাল ল'ৰা মই লিখা পঢ়া নেজানিলোঁ মাত্ৰ এটা কথা ভালকৈ বুজি পাওঁ অঞ্জন বাবু কৰ্মই মানুহৰ সন্মান বঢ়াবও পাৰে কমাবও পাৰে আপুনি নিজৰ ঘৰ দুৱাৰ এৰি আমাৰ গৰীব বস্তিৰ যিকোনো বিপদত আজিলৈকে যিদৰে সহায় কৰি আহিছে সেইটো জানো আমি পাহৰি যাব পাৰোঁ আৰু সেইকাৰণেই আমাৰ বস্তিৰ কাৰোবাৰ বাবে আপুনি চাহাব আৰু কাৰোবাৰ বাবে আপুনি বাবু হৈ পৰিছে এতিয়াতো আপোনাক এবাৰ সেৱা কৰিব মন গৈছে অঞ্জন বাবু কিমান দুখীয়া ল'ৰা ছোৱালীয়ে ভাড়া ঘৰত থাকি কলেজ পঢ়াৰ সামৰ্থ্য নোহোৱাৰ বাবে উচ্চ শিক্ষাৰ সপোন ত্যাগ কৰিবলগীয়া হৈছে তাৰতো কোনো হিচাপেই নাই আপুনি আপুনি আমাৰ ডাঙৰ সপোন এটা পূৰণ কৰিব ওলাইছে অঞ্জন বাবু সেইটো মই অকলে কৰিব পৰা কাম নহয় প্ৰাইভেট এখন কলেজ চলাবলৈ সকলোৰে প্ৰচেষ্টাৰ প্ৰয়োজন আৰু মই তোমালোকে জানাই যে ৰাইজৰ প্ৰচেষ্টাৰে মই কলেজখন চলাম আমিতো আপোনাৰ লগত সকলো সময়তে আছোঁ আপুনি মাথো অৰ্ডাৰ কৰক আমি কি কৰিব লাগে এই ৰামকা তুমি ৰ'বা খালি এটা কথা শুনা যে আৰু 2 দিনতে আমাৰ কলেজখনৰ ক্লাছে আৰম্ভ হ'ব আৰু মই ভাবিছোঁ যে তুমি আমাৰ কলেজখনৰ হ'ব লাগিব চকীদাৰ আৰু ৰোহিত তোমাৰ কোৱালিফিকেশ্যনৰ ওপৰত বিশ্বাস ৰাখিয়ে মই এটা সিদ্ধান্ত লৈছোঁ যে তুমি আমাৰ কলেজখনৰ যিসমূহ অফিচিয়েল যিসমূহ দায়িত্ব আছে সেই অফিচিয়েল দায়িত্বসমূহ তুমি পালন কৰিব লাগিব তুমি মই পাৰিম জানো অঞ্জন বাবু কিয় নোৱাৰিবা তুমি এজন শিক্ষিত ল'ৰা নহয় কিয় নোৱাৰিবা বাবু বস্তিত আৰু বহুত মানুহ আছে মোৰ ল'ৰাটোক কিবা এটা কামৰ সুবিধা দিছে সেইটো আমাৰ কাৰণে যথেষ্ট মোৰ কামটো নহ'লে অন্য এজনকে দি দিয়ক নহয় অংকা বস্তিত বহুত মানুহ আছে সঁচা কিন্তু পবিত্ৰ অনুষ্ঠানত তাত কিমানে কি কাম কৰিব পাৰিব সেই কথা মই নজনা নহয় আৰু সেইবাবে তোমাক চাগে মই এই দায়িত্বটো দিছোঁ এক্সকিউজ মি নমস্কাৰ মই জোনালী বৰুৱা হঠাতে আহি আপোনালোকৰ কথাৰ মাজত সোমাই পৰিলোঁ বেয়া নাপাব এই নাই বেয়া কিয় পাম আপুনি বহকচোন বহক মই মানে অঞ্জন কটকীক লগ পাব বিচাৰিছোঁ য়েছ মই অঞ্জন কটকীক কওকচোন আপোনালোকে কথা পাতক বাবা ব'ল আমি ভিতৰলৈ যাওঁ যাওঁ আপোনালোকে কথা পাতক বহক দেই পিছে একো নোখোৱাকৈ নাযাব কিন্তু একো নোখোৱাকৈ নাযাব যাওঁ বাবা আমি ভিতৰলৈ যাওঁ আচ্ছা আপুনি কওকচোন কিয় আহিলে মই অৰ্জুন দলগাঁৱৰ পৰা আহিছোঁ হয় মানে কৈ থাকিব নালাগে আপুনি আপোনাৰ মনৰ কথাটো কওক মানে আপোনাৰ ওচৰত এটা ভিক্ষা বিচাৰি আহিছোঁ শিক্ষা তাকো মোৰ ওচৰত মই ঠিক কথাবোৰ বুজা নাই আপুনি নতুনকৈ প্ৰতিষ্ঠা কৰা কলেজখনত মই এটা চাকৰিৰ ভিক্ষা বিচাৰিছোঁ ছাৰ বৰ কষ্টৰে পঢ়ি শুনি এখন মূল্যৱান চাৰ্টিফিকেট গোটালোঁ কিন্তু মোৰ সেই ফাৰ্ষ্ট ক্লাছ চাৰ্টিফিকেটখনৰ লগত টকাৰ খমখমীয়া নোটৰ বান্দোল এটা দিব নোৱাৰাৰ বাবে মই ইণ্টাৰভিউ দিও ভাগৰি পৰিছোঁ অতিকৈ দুখৰ কথা
ওচৰত উজাৰি থাকিব নালাগে মই সকলো কথা বুজি পাইছোঁ বেয়া নাপাব হঠাতে ঢেৰ কিবা কিবি কৈ পালোঁ মোৰে ফাইলটোৰ মাজত সযতনে ৰাখি থোৱা মোৰ কষ্টৰ অমূল্য ৰত্নখিনিক আপুনি অকণমান মূল্য দিবনে ছাৰ কওক ছাৰ দিবনে চাওক আপোনাক মই এটা কথা কওঁ আপুনি ছোৱালী মানুহ প্ৰাইভেট কলেজ এখনত এপইণ্টমেণ্ট লৈ আপুনি বেছি কষ্ট হৈ পাব কাৰণ আমি কলেজখন ৰাইজৰ টকাৰে আমি দুই এদিনতে ক্লাছখন আৰম্ভ কৰিম আৰু দৰমহাৰ নামত সামান্য ফুটা কৰি এটা দিম আৰু সেই টকাৰে আপুনি জানো আপোনাৰ সংসাৰ চলাব পাৰিব পাৰিম ছাৰ কিয় নোৱাৰিম মই ঘৰ সংসাৰ চলাব নালাগে নহয় মৰমৰ ভাইটিক লৈয়ে মোৰ সংসাৰ মা দেউতাক হেৰুৱাৰ পিছৰে পৰা মামাৰ ডিঙিতে সাৱটি ভাইটি আৰু মই ডাঙৰ হৈছোঁ আৰু লাহে লাহে মামাৰ সংসাৰ বহাৰ লগে লগে আমাৰ প্ৰতি থকা মৰম চেনেহ দায়িত্ব সকলোবোৰ যে কমি আহিল সেয়েহে মোক এটা সংস্থাপন লাগে ছাৰ অন্ততঃ মামাৰ ওপৰত নিৰ্ভৰ নোহোৱাকৈ ভাইটি আৰু মই চলি থাকিব পাৰিলেই হ'ল কওক ছাৰ মোক অকণমান হেল্প কৰিবনে কওক ছাৰ যদি আপুনি এটা প্ৰতিশ্ৰুতি দিব পাৰে তেতিয়া মই আপোনাক নিশ্চয় কামত ৰাখিম প্ৰতিশ্ৰুতি য়েছ কওকচোন সদ্যজাত শিশু এটাক লালন পালন কৰি উপযুক্ত মানুহ হিচাপে গঢ় দিবলৈ যিদৰে পিতৃ মাতৃৰ যৌথ প্ৰচেষ্টাৰ প্ৰয়োজন মই এগৰাকী মাতৃ বিচাৰি পাইছোঁ যাৰ অক্লান্ত পৰিশ্ৰমৰ কোলাত বহি বিদ্যা ভাৰতী মহাবিদ্যালয় এদিন জাকত জিলিকা হৈ উঠিব আপুনি সেইগৰাকী মাতৃৰ দায়িত্ব পালন কৰিব পাৰিব আপুনি মোৰ হাতত হাত থৈ কওক কলেজখনক নিজৰ সন্তান বুলি আপুনি ভাবিব পাৰিবনে যদি পাৰে মোৰ এই হাতত হাত থৈ আপুনি কথাটো পাৰিবনে পাৰিম ছাৰ মই পাৰিম জ্যোতিপ্ৰসাদে কৈছিল যি ফুল আৰু সংগীতক ভাল পাব নোৱাৰে তেওঁতকৈ নিষ্ঠুৰ মানুহ আৰু কোনো নোলাব হাঁহি হাঁহি তেওঁ এজন মানুহক হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰে জ্যোতিপ্ৰসাদে কৈছিল যি ফুল আৰু সংগীতক ভাল পাব নোৱাৰে তেওঁতকৈ নিষ্ঠুৰ মানুহ কোনো নোলাব হাঁহি হাঁহি তেওঁ এজন মানুহক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে কি হ'ল মই যে ভিতৰৰ পৰা তোমাক চিঞৰি আছোঁ তুমি হ'ব লাগে বাৰু তোমালোকৰ পৰা একো এটা শান্তিত কৰিব নোৱাৰিলেই বৰ চিঞৰ বাখৰ কৰি থাকা ৰ'বাহে জানো খাই নুঠিবা মই মোৰ ফাইলটো বিচাৰি নোপোৱাৰ কাৰণেহে মাতি আছোঁ তোমাৰ ফাইলটো বিচাৰি দিবলৈ এইখন ঘৰ কি মই আছোঁ নেকি কোৱাচোন কৰি ক'লে তাইতে বিচাৰি দিব আৰু বহিলৈ বন্ধ গুচি গ'ল মোৰ বস্তুবিলাক তুমিহে থোৱা সিহঁতে নথয় নহয় শুনা তোমাৰ এতিয়া সেই বস্তুটো বিচাৰি দিবলৈ মোৰ একেবাৰে সময় নাই আবেলি 5 বজাত জ্যোতি সংগঠনৰ অনুষ্ঠান আছে অনুষ্ঠান আজি শিল্পী দিৱসৰ সাংস্কৃতিক মঞ্চখন মই উদ্বোধন কৰিব লাগিব আৰু তাত যদি মই ভালকৈ ভাষণটো দিব নোৱাৰোঁ তেতিয়াহ'লে কি হ'ব কোৱাচোন বাৰু তাৰ আগতে মোৰ এষাৰ কথা শুনি লোৱা কি কথা এই ধৰি লোৱা এই অভিজিত কটকীৰ পত্নী বুলিয়েই হওক বা ছ'চিয়েল ৱৰ্কাৰ হিচাপে তোমাক যেতিয়া ৰাইজে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ নিমন্ত্ৰণ জনায় তুমি কিন্তু এটা কাম কৰা উচিত কি কাম মানে কোনো এজন মানুহৰ ওচৰলৈ গৈ মেলে মিটিঙে কেনেকৈ ভাষণ দিয়ে তাৰ এটা ট্ৰেইনিং লৈ লোৱা তুমি মোক ইনচাল্ট কৰিছা ন নাই ইনচাল্ট কৰা তুমি যাতে এনেকৈ মুখস্থ কৰি ভাষণ দিব নালাগে তাৰহে ব্যৱস্থাটো কৰিব খুজিছা
বহুত কাম আছে মই যাওঁ হে পিছে মই ভাইটো শুনাচোন নমস্কাৰ কটকীদা আৰে নিহা হঠাৎ দিয়া তেনেকৈ তুমি ক'ৰ পৰা ওলালা থানালৈ ফোন কৰিছে মই ছুটীত আছোঁ বুলি কৈছে নিশ্চয় আচলতে গাটো বৰ ভাল নহয় সেয়েহে দুদিনৰ ছুটী ল'ম কৈছে 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 সকলো কৈছে পিছে কটকীদা ডিউটিৰ পৰা ছুটীত থাকিলেও আপুনি কিন্তু মোৰ এটা কাম কৰি দিব আৰে এটা ফোনৰ কাম তৰাজুবি চেক পোষ্টত মোৰ দুখনকৈ ট্ৰাক ফচি আছে ফৰ্চুনাৰ ইনচাৰ্জজন বোলে আপোনাৰ একালৰ বন্ধু গতিকে ট্ৰাক দুখন এৰি দিবলৈ আপুনি এটা ইমিডিয়েট ফোন কৰি দিয়ক চোৱা নিহা মোৰ এলেকাৰ ভিতৰত তোমালোকক আজিলৈকে কোনো বিপদতে পৰিব দিয়া নাই কিন্তু এনেকৈ মই এই কিন্তু চিন্তুবোৰ মই কিন্তু একদম বেয়া পাওঁ কটকীদা যদি নোৱাৰে কওঁ মই পাপালৈ ফোন কৰোঁ নাই নাই মিছাতে সৰ্বচাৰক এইবিলাক জনাব নালাগে মইতো নোৱাৰোঁ বুলি কোৱা নাই আমাৰ কিছুমান সেই ডিপাৰ্টমেণ্টৰ প্ৰব্লেমৰ কথাহে ক'ব প্ৰব্লেম আপোনাৰ প্ৰব্লেম আপুনি চল্ভ কৰিব মই মাত্ৰ জানো যে মোৰ কাম ইমিডিয়েট হ'ব লাগে ঠিক আছে মই ফোন কৰি দিম গুড আৰে সেইকাৰণেতো মই আপোনাক ভাল পাওঁ কটকীদা পাপাই আপোনাৰ এপইণ্টমেণ্ট আনি দিছে গতিকে আপুনি ভালকৈ জানে যে মোৰ কাম মানে হৈছে পাপাৰ কাম কটকীদা এইখিনি ৰাখক প্ৰয়োজন হ'লে মই আপোনাক কম্প্ৰমাইজ ছাৰ কম্প্ৰমাইজ হয় আপোনাৰ লগত চেক পোষ্টৰ সেই গাহৰিটোক কি বুজায় সেয়া আপোনাৰ কথা মোৰ কথা হ'ল 1 ঘণ্টাৰ ভিতৰত 1 ঘণ্টাৰ ভিতৰত শালকাঠত কুণ্ডাৰে ভৰ্তি ট্ৰাক দুখন আহি মোৰ মিলত সোমাব লাগে কিহৰ গাড়ী বুলি ক'লা দাদা তুমি অকণ ভিতৰলৈ যোৱা আমি মানে সেই অলপ অফিচিয়েল কথা পাতি আছোঁ অফিচিয়েল কথাৰ মাজত শাল কাঠৰ কুন্দাই জেগা পালে যে কথা কি তেখেত ৰিটায়াৰ্ড মেজৰ জগদীশ কটকী ইয়াৰ ককাই 70 গুলীয়ে এখন ভৰি পংগু কৰিলেও মনটো কিন্তু এতিয়াও সতেজ হৈ আছে অভি এওঁতোক কিবা অৰ্ডাৰ কৰা যেন পালোঁ কথা কি দাদা সেইবোৰ তুমি এতিয়া একো বুজি নাপাবা নিহা তুমি এতিয়া কৈ থাকা মই ফোন কৰি দিম ঠিক আছে মই আহোঁ কিন্তু এটা কথা মনত ৰাখিম মই যাতে পাপাক এইবোৰ কথা ক'ব লগা নহয় আৰু এটা কথা মই যদি জীৱনত কেতিয়াবা টেনশ্যন ল'ব লগা হয় নহয় কোনোবাই কিন্তু গোটেই জীৱনভৰ টেনশ্যনত ভুগিব লাগিব কৈ থলোঁ কথাবোৰ ডিচিপ্লিনৰ বাহিৰত যেন পালোঁ এওঁ কোন আছিল অভি শৰ্মা ছাৰৰ লগত কথা বতৰাবোৰ চোন দালালৰ দৰে তুমি যে আৰু দাদা তেখেতৰ ব্যৱসায়ত কিবা এটা প্ৰব্লেম হৈছে তাকে মোক ক'বলৈ আহিছে তুমি মিছাতে এনেকৈ ভাল কামৰ প্ৰব্লেম ছল্ভ কৰিবলৈ পুলিচৰ সহায় নালাগে অভি তই এখন থানাহে চম্ভালিছ আমি এখন দেশ চম্ভালিছোঁ গতিকে তোতকৈ মানুহ চিনি পোৱাৰ শক্তি মোৰ বেছি চুৰ ধৰিবলৈ বাদ দি নিজে চুৰ কৰিবলৈ শিকিছ নহয় তহঁতৰ ডিপাৰ্টমেণ্টটো কিমান অধপতনে যাবলৈ কিয় দিছ হা কাৰোবাৰ ভৰিত ধৰি থকাটো তহঁতৰ কিবা ক্ষমতা হ'ল নেকি সুন্দৰ প্ৰশ্ন কৰিছে দাদা কিন্তু ইয়াৰ উত্তৰটো আমাৰ অভিদা দিব নোৱাৰে কাৰণ অভিদা এতিয়া আকাশত উৰাৰ সপোন দেখিছে ৰবি আনৰ কথাৰ মাজত তই ভাগ ল'ব নালাগে ভাগ নললোহেঁতেন কিন্তু দাদাৰ এই প্ৰশ্নটোৱে মোৰ এই সাহসী মনটোক আৰু সাহসী কৰি তুলিছে কেহে মুখৰ পৰা কিবা কিবি ওলাই গ'ল লাজ পাইছে ইহঁতৰ দৰে পুলিচবোৰৰ বাবে আজি দেশখনৰ এই অৱস্থা ঠিক কথা
কথা সঁচা কথা দাদা তুমি ৰবি তই মোক সমৰ্থন জনাব নালাগে দুখ দিছ তহঁতে মোক আমি তোমাক একো কি দুখ দিলোঁ কোৱাচোন দুখ দিছ তহঁতে আৰু বিশেষকৈ তই মই কি কৰিলোঁ শাৰীৰিকভাৱে অক্ষম কাৰণে তহঁতে মোক গুৰুত্ব দিবলৈ পাহৰি পেলাইছ মই পংগু কাৰণে তই মোক ককাইৰে বুলি মানি ল'বলৈ টান পাওঁ ডাঙৰা তুমি এইবোৰ কি কৈছা মাতিবি তই মোক ডাঙৰা বুলি ডাঙৰা মই তোমাৰ ওচৰত কি অপৰাধ কৰিলোঁ অপৰাধ জঘন্য অপৰাধ কৰিছ তই ঐ পগলা তই ইমান এটা মহৎ কাম হাতত লৈ মোৰ পৰা কিয় লুকুৱাই ৰখ ৰাস্তালৈ ওলাই গৈ গম পালো তই কলেজ প্ৰতিষ্ঠা কৰাৰ কথা ৰাইজৰ দান বৰঙণিৰ মাজত তই যে কলেজখন প্ৰতিষ্ঠা কৰিছ তই কিয় এবাৰো নাভাবিলি তোৰ এই মহৎ কামত ময়ো যেন অকণমান বৰঙণি আগবঢ়াব পাৰোঁ বুলি সময়ত মই তোমাৰ পৰা মই নিশ্চয় বিচাৰোহেঁতেন কিন্তু কি কথাবোৰ যেতিয়া তুমি নিজে উলিয়াইছা ময়ো ক'বলৈ বাধ্য হৈছোঁ ডাঙৰা সৰুৰে পৰা মই কিমান জেদি সেয়া তুমি ভালদৰে জানা জেদ কৰিছিলোঁ মই তোমালোকৰ ওচৰত মোক তুমি পগলা বুলি আখ্যা দিয়াৰ জেদ মই দেখুৱাব খুজিছিলোঁ যে তুমি কোৱা দৰে অন্তত মই পগলা নহয় পগলা তই কলেজৰ প্ৰথমটো ক্লাছ আৰম্ভ কৰিয়েই মই তোমাক চিঞৰি ক'লোহেঁতেন ঐ ডাঙৰা সঁচাকৈ মই পগলা নে তই পগলা আৰু এতিয়া পগলা হৈয়ে আছ মোৰ বুকুৰ পৰা ওলাই অহা মৰমৰ ধমকিবোৰক যোনে বুজি নাপায় তাত মই পগলা বুলিয়েই কওঁ এইফালে এই জগদীশ কটকীৰ দিল খোজ কৰি হাতত কিয় ৰৈ আছ ওচৰলৈ এবাৰ তোক সাৱটি লওঁ আহ পগলাটো আহ গোটেইখন খেলি মেলি হৈ গ'ল একেখন ঘৰতে পিয়নাও ঠকিদা নহ'ব লংকা মই কি ঠকিদা হোৱা দুৰ্ঘটনা নাই নেকি চিধা গৈ পেলাই পাকঘৰ চলাগে
ৰাতিপুৱা চাহ জলপানৰ জুতি লৈ প্ৰিয় চকীদাৰ তহঁতকে দিলে। এই মুৰলী, জাহা তাহা কথা নকবি মুৰলী। অঞ্জন বাবুৱে শুনিলে বহুত বেয়া পাব, বুজিছানে? এই আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বাবুৱে হাৰ ভাঙে পৰিশ্ৰম কৰিছে। গাঁৱে গাঁৱে ৰাইজৰ ওচৰত হাত পাতি কলেজখন পাতিছে। সেইজন মানুহৰ বদনাম মই কাণত সহ্য কৰিব নোৱাৰোঁ, বুজিছ? সেইকাৰণে কৈছো এইটোৱে কথা এটাকে ভালকৈ ক'ব নাজানে, সেইকাৰণেহে কৈছো। তই মোক পাতি নলবি দেই, কৈ দিলো কিন্তু একেবাৰে চফাকে দিম। চফাকে দিম। নিজৰ নিজৰ ঘৰত গৈ কাজিয়া কৰবি, মোৰ ইয়াত কেপ কেপাই থাকিব নালাগে। যা ইহঁত দুটাই মোক পাগল কৰিব এতিয়া। বাইদেউ আপুনি আহিলে খুব ভাল লাগিছে, খুব ভাল লাগিছে। বাইদেউ খেলি মেলি চব খেলি মেলি হৈ গ'ল। বাইদেউ মই মতা পেলো খানে নহয় কওকচোন। চকীদাৰ কাজু কটা মোক কিবা নাই নাই পালো। বাইদেউ একেবাৰে দুখ লাগি গৈছে। দুখ পাইছো। কলেজখনৰ চকীদাৰ পাতিব লাগে, তাকে লৈ যুক্ত এইকেইটা। তোমালোকে এনেকুৱা ভাল সময় এটাত কিয় বিঘিনি ঘটাইছা কোৱাচোন? প্ৰথমতে কলেজখন আৰম্ভ হৈ ল'বলৈ দিয়াচোন। আৰু শুনা, আমাৰ জানো সকলোৰে সহায় সহযোগিতাতে জানো কলেজখন আৰম্ভ হোৱা নাই? প্ৰথমতে অনুষ্ঠানটো গঢ় লৈ ল'ব দিয়া, আৰু বৰ্তমান আমি সকলোৱে ইয়াৰ চকীদাৰ কৰিব লাগিব, তেতিয়াহে অনুষ্ঠানটো গঢ় লৈ উঠিব, হয়নে? এতিয়া বাৰু তোমালোক যোৱা, মই তোমালোকৰ কথাখিনি অঞ্জন বাবুক কম। নহয় বাইদেউ, তাৰ কথা নক'ব, মোৰ কথাটো ক'ব। আৰু শুনকচোন বাইদেউ, একেবাৰে দুখ লগাকে ক'ব দেই। পুলুক আগত থাকিব লাগিব, পুলুক আগত। হ'ব, মই দুয়োৰে কথা কওঁ। এতিয়া তোমালোক যোৱা, আৰু শুনা, কালিলৈ অনুষ্ঠানটোলৈ কিন্তু সকলো আহিবা। আহিম বাইদেউ, মোৰ কথাটো ক'ব দেই। যা যা, কাইলৈ আহিবি। যা আইজনী, তুমি যে আহিলে অঞ্জন বাবু নাহিল যে? মইতো দুইজনৰ কাৰণে খানা ৰেডি কৰি থৈছিলোঁ। তোমালোকৰ অঞ্জন বাবুৰ হ'বলৈ ক'বলৈ সময় আছে? কাইলৈ তেখেতৰ সপোনৰ কলেজখন শুভাৰম্ভ হ'ব। কিমান যে দৌৰাদৌৰিখন কৰি ফুৰিছে নহয়, কি জানা? বৰ কষ্ট হৈছে তেখেতৰ। আৰু তোমাৰ হ'বলৈ হোৱা নাই, দেখিছোঁ নহয় বাবুৰ লগতে তুমি কিদৰে লাগি আছা। হওক তেওঁ তোমালোকৰ কাৰণে আমাৰ এই গৰীব জেগাটো অকণমান শিক্ষাৰ পোহৰ পাব। মই কিন্তু বৰ সুখ পাইছোঁ দেই। মই হ'লে বহুত দুখ পাইছোঁ। কিয়? অন্ততঃ তোমালোকৰ এই সৰু ঘৰখনত মোক এনেই থাকিবলৈ দি জঞ্জালখন চপাই ল'ব নালাগিছিল। আইজনী, তুমিনো এইবোৰ কেনেকৈ কিয় ভাবিছা কোৱাচোন? তুমি হ'লা ছোৱালী মানুহ, ইমান দূৰৰ পৰা অহা যোৱা কৰি কেনেকৈ কাম কৰিবা? এই মাইকী মানুহ নোহোৱা ঘৰখনত তোমাক ৰাখিবলৈ পাই আমি যে কিমান আনন্দ পাইছোঁ। বাৰু সেইবোৰ কথা বাদ দিয়া, অহাকালিলৈ আমাৰ সকলোৰে হেঁপাহৰ কলেজখন আৰম্ভ হ'ব। আমি কিন্তু খুব ফূৰ্তি কৰিম দেই আইজনী। কিয় নকৰিম? খুব ফূৰ্তি কৰিম কিন্তু। বুঢ়া, তহঁতৰ সেই বাবুটোক
বাবুটো কোন অঞ্জন বাবু অঁ তাক লাগে বে তাক লাগে মাত মাত কলেজ পাতিছে নহয় কলেজ পাতিছে চালা জীয়াই জীয়াই পুতি থৈ এজন বয়সীয়াল ব্যক্তিক কি বুলি সম্বোধন কৰিব লাগে সেইকণ জ্ঞান সকলোৰে থকাটো দৰকাৰ আবে মোক লেচন দিবলৈ তই কোন বে মই কোন সেয়া পিছত জানিব আগতে কওক অঞ্জন কটকীক কিয় লাগে এই ছোৱালী আঙুলি নমাই কথা কবি আবে ছোৱালী হয় বে তই ছোৱালী চালা এটা ৰাতিৰ ভিতৰতে হাৱা হৈ যাবি এই মাতলা বে মাতলা 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 তহঁতৰ খেলি দাঁতটো কৈ দে গৈ চালা নিহাৰ আহিছে নিহাৰ কলেজ কলেজ আকৌ কৈছো একটা একটা কৈ পুতি থওঁ চালা একটা মাত না মাত আবে নেমাত কিয় বে মাত না চালা কিয়াই কিয়াই পুতি থওঁ মই কোনো কথাই শুনিব নিবিচাৰো ইমিডিয়েট তোমাৰ ভাইৰাক ফোন কৰি ইয়ালৈ মাতি দিয়া মানে যি ক'ব লগা আছে মই ক'ম ছাৰ আপুনি অকণমান ধৈৰ্য ধৰকচোন কি ধৈৰ্য ধৰাৰ কথা ক'বলৈ আহিছাহে তোমাৰ ভাইৰে মোৰ মুখৰ আগৰ ভাত কাঢ়ি দিব আৰু মই ধৈৰ্য ধৰি থাকিম আৰু সেই দুখৰ মাটিত অহা মাহত মোৰ ল'ৰাই এটা ইণ্ডাষ্ট্ৰি খোলাৰ কথা আছিল হঠাৎ তোমাৰ ভাইৰে কাৰ পাৰ্মিশ্যন লৈ সেই তাত কলেজখন পাতিলে ছাৰ ইয়াত পাৰ্মিশ্যনৰ কথা নাহে কাৰণ মাটিডোখৰ কাৰো ব্যক্তিগত নহয় চৰকাৰী বহুত দিনৰ আগতে সেই বানপানী গৃহহাৰা হোৱা লোকসকলক চৰকাৰে সেই নয়া বস্তি বৃহৎ এলেকাটো দান কৰিছে ৰবা তুমি মোক বক্তৃতা শুনাব নালাগে সেই দুখন মাটিৰ বাবে মই চিফ মিনিষ্টাৰৰ লগত বহু দিনৰ আগৰ পৰাই কথা পাতি আছো আজি ফাইনেল মুহূৰ্তত তোমাৰ ভাইৰে নাই মই একেবাৰে মানি ল'ব পৰাই নাই ছাৰ এটা শিক্ষানুষ্ঠানৰ কাৰণে পাৰে যদি আপুনিও কিছু ত্যাগ কৰক কি ক'লা শিক্ষা অনুষ্ঠান এই অনুষ্ঠান প্ৰতিষ্ঠানৰ কথা মই একো নুবুজো মোৰ কথা হ'ল এই দুখৰ মাটি মোক লাগে আৰে এবাৰ হাত মেলি এই খালী হাতখন গুচাই অনাটো মোৰ কিন্তু অভ্যাসৰ বাহিৰত তোমাৰ ভাইৰক কিন্তু কথাটো বুজাই দিবা আৰু যদি সি কথাটো নুবুজে তেতিয়া দাদা এখেতৰ কথা বতৰাবোৰ মই ভিতৰৰ পৰা শুনি আছো এতিয়া আজি কথাই শুনিছে আৰু দুদিনমানৰ পিছত দেখিব মই কি কৰিব পাৰো ডিচিপ্লিনৰ বাহিৰত কথা নকব ডাঙৰীয়া এইখন মেজৰ জগদীশ কটকীৰ ঘৰ কাৰোবাৰ দপদপনি শুনি তলমূৰ কৰি বহি থকা কা পুৰুষ এইখন ঘৰত নাই সেই কথা আপুনি পাহৰি নাযাব মই মহেন্দ্ৰজিৎ শৰ্মাই কৈছো মোৰ আগত কথা কোৱাৰ আগতে মোৰ লগত চিনাকিটো ভালকৈ হৈ ল'বি জানো চিনাকি মোক আপুনি নতুনকৈ দিব নালাগে পিছে আপোনাৰ নামটোৰ লগত আপোনাৰ কৰ্মকাণ্ডবোৰ একেবাৰেই নিমিলে মহান ইন্দ্ৰৰ নামটো লৈ মানুহে মহান কাম কৰিলেহে শোভা পায় কিন্তু আপোনাৰ কৰ্মকাণ্ডবোৰ দেখি আপোনাৰ নামটো হ'ব লাগিছিল জঘন্যজিৎ আৰে মোক ইনচাল্ট কৰিবলৈ আহিছ নহয় অভিজিত তোমাৰ লগত এটা গুড ৰিলেশ্যনশ্বিপ থকাৰ বাবে মই এই সম্বন্ধটো আগুৱাই নিম বুলি ভাবিছিলো কিন্তু এতিয়া দেখিছো ভালেৰে আগবাঢ়িলে নহ'ব আৰু তোমাৰ লগত
দিবি আমাক নে বহু কষ্টৰ মূৰত গঢ় ল'ব খোজা এখন কলেজ বন্ধ কৰি নিজৰ ভঁৰাল টনকিয়াল কৰিব খোজা এই স্বাৰ্থপৰ মানুহজনক নেপায় ডাঙৰীয়া নেপায় অনুষ্ঠানটো গঢ় ল'বলৈ দিয়কচোন আপোনাৰতো তাত একো লোকচান নহয় আৰে লাভ লোকচানৰ কথা মই একো বুজি নাপাওঁ কথা হ'ল মোৰ ল'ৰাই যিটো বিচাৰিছে আৰু মই যিটো বিচাৰিছোঁ সেইটো পাবই লাগিব অভিজিত এসপ্তাহ সময় দিছোঁ তোমাক এই কলেজখন তাৰ পৰা তুমি উঠাই লৈ যোৱা গলৈ নিব আপোনাৰ চোতাললৈ নে আপোনাৰ পাকঘৰলৈ আপুনি যেনেকৈ অৰ্ডাৰ কৰিছে সেইখন যেনিবা কলেজ নহয় ফুটপাথৰ ওপৰত থকা চাইকেলৰ দোকান ভাইটোৱে বহু কষ্ট কৰি এখন কলেজ প্ৰতিষ্ঠা কৰিছে তাক আপুনি অভিশাপ সহ্য নিদিব আপুনি যদি ডিচিপ্লিনৰ বাহিৰত গৈ কাম কৰিব লগা হয় তেনেহ'লে ময়ো কিন্তু বহি নাথাকিম কি কলি তই মোক ভয় দেখুৱাইছ হা আৰে মই ইচ্ছা কৰিলে কলেজখনটো মোৰ সৰু কথা আৰে নয়া বস্তিখনে মই অঁতৰাই দিব পাৰোঁ আৰে দেহত দেখোন খোজ কঢ়াৰ শকতিয়েই নাই সি আকৌ মোক ভয় খুৱাবলৈ আহে মোৰ শৰীৰক তাচ্ছিল্য কৰি এই ঠাণ্ডা হৈ থকা তেজপুৰক উতলাই নল'ব শত্ৰুৰ গুলীয়ে মোৰ এটা ভৰিহে ভংগু কৰিছে ইচ্ছা কৰিলে মই আপোনাৰ এই দুয়োটা ভৰি ভংগু কৰি পেলাব পাৰোঁ ওলাই যাওক এতিয়াই ওলাই যাওক বুলি কৈছো যাম তই মোক খেদি দিব নালাগে অভিজিত তোমাৰ লগত এটা গুড ৰিলেশ্যনশ্বিপ থকাৰ বাবে মই এতিয়ালৈকে মনে মনে আছিলোঁ কিন্তু এটা কথা মনত ৰাখিবা তোমাৰ ঘৰত তোমাৰ ককায়েৰে মোক যি অপমান কৰিলে এই অপমানৰ পৰিণাম কিন্তু কোনে কেতিয়া ভোগ কৰিব লাগিব সেয়া সময়ে ক'ব এইবোৰ মানুহক মোৰ সন্মুখত বেছিকৈ ছাৰ বুলি সম্বোধন কৰি নাথাকিবি তুমি ছাৰক এনেকে অপমান কৰিব নালাগিছিল যোগ্যজনক চেলুট মাৰি কথা কোৱাটো আমাৰ ফৌজৰ এটা ডিচিপ্লিন কিন্তু এইবোৰ মানুহ সেইখিনি সন্মানৰ যোগ্য নহয় দুখ লগা নাই তোৰ মোৰ এই পংগু ভৰিখনক লৈ তোৰ সন্মুখত তেখেতে কেনেকৈ অপমান কৰিছে তই শুনা নাই বাদ দিয়া নাথাকে এনে কথাবোৰ কিমান জটিল হৈ পৰিব তুমি এবাৰ ভাবি চাইছানে নাই ভাবা আৰু নেভাবো ৰাইজৰ সম্পত্তি এটা ধ্বংস হৈ যোৱাটো ইমান সহজ কথা নহয় অভি ইমান সহজ কথা নহয় যা তোৰ ডিউটিলৈ দেৰি হ'ব যা কিন্তু কথাবোৰ বৰ ভাল হৈ থকা নাই দাদা মানুহ চিনি পোৱা নাই কি কৰিলেনো পাখন্দ চোৱাচোন মোৰ ডান্সৰ প্ৰেক্টিছ শেষ কৰি কেতিয়াবা তাই বাহিৰত বহি আছো মুহিকাই কোনো দেখা দেখিয়ে নাই কি লগৰ সকলোবোৰ গুচি গ'ল জানানে মোৰ অকলে ইমান ভয় লাগিছিল এইবোৰ কি শুনিছো আৰে ৰ'বচোন ছাৰ এতিয়া বাপেক জীয়েক দুইটা মিলি পেলাই মোক দোষাৰোপ কৰি থাকিবলৈ নহ'ব নহয় মইহে জানো চা এই গোটেই ছোৱালী সোপাৰ মাজত বা মই অকলে বহি থাকিব পাৰোঁ নেকি তাতে আকৌ চা এজনীয়ে মোক যেনেকেহে জোকাই আছে ইছ কোনেনো জোকালে তোমাক কিয় এইজনী যে জাতি বাহৰ নিচিনা যে লেংলেংকে
কেঁচা চাব নোৱাৰি যিহে ধপলা ধপল উঠ তাতে আকৌ ৰঙা লিপষ্টিক সোপা খানি তাৰ বাহাৰ কি চাব পইচা কোনোবাই এই দাগ বাকচ বুলি ভাবি মুখত চিঠি এখন ভৰাই নিদিলেই ৰক্ষা হয় মূৰ্খ তই সেই বুলি ঘৰৰ ছোৱালীজনীক এনেকৈ এৰি থৈ আহিবিনে মিছানো কি ক'ম ছাৰ তাই খঙতে গৈ এই শৰ্মা হোটেলত অক্ষয় কুমাৰ ধুনীয়া চিনেমাখন চাই আছোঁ নহয় বাপেকে অলপ দেৰি হৈ গ'ল দিয়ক কি খং কৰে দেৰি হৈ গ'ল এই মূৰ্খটোক আৰু কিমান ডিচিপ্লিনৰ কথা শিকাম হয় মাজনী কচোন তোৰ ডেন্সৰ প্ৰেক্টিচ কেনেকুৱা চলিছে কাইলৈ প্ৰগ্ৰেমত ভালকৈ নাচিব পাৰিবিতো পাৰিম দেউতা পাৰিব পাৰিব কিয় নোৱাৰিব আজি কাইলৈ আজি মানে বাদে মানে হেৰি ডাঙৰা পৰি আছে কাইলৈ সৰগৰ পৰিদৰে নৃত্য কৰিব মই কৈ দিছোঁ হ'ব হ'ব এতিয়া প্ৰশংসাৰ ৰেপ কৰি দেখাব নালাগে আজি ডান্সৰ প্ৰেক্টিচ হ'ব তুমি কিয় নগ'লা নহয় মানে মোৰ সেই বিশেষ কাম এটা আছে সেইকাৰণে যাব নোৱাৰিলোঁ আৰু দে হ'ব দে অ' কি তুষাৰ যে তুষাৰ যে অঁ সি যে বহুত ধুনীয়া গীত গাইছিল জানানে অঁ তই এটা কাম কৰ নহ'লে সি যদি ভাল গীত গাইছে তই এটা কাম কৰ সাতকৈ ভিতৰলৈ যাওঁ চবত 2 কেজি বনাই এগিলাচ তোৰ আৰু এগিলাচ মোৰ যা 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 এই হাঁহি থাকিব লাগে যদি কাটোতকৈ দিব যা হাঁহিটোও চা ডাঙৰা মোৰ মই যে মনটো বিৰাট ভাল লাগি আছে কিয়নো মোৰ সপোনৰ কলেজখন কাইলৈৰ পৰা বাস্তৱৰ মুখামুখি হ'ব মই আজি 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 আকৌ তোমাৰ পৰা এটা আশীৰ্বাদ ল'ব বিচাৰিছোঁ ভাল কামত মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে অ' পগলা অকল তুমি সেই ঘৰতে আশীৰ্বাদটো দি থাকিবা নে মোৰ লগত যাবা ৰবি কি ৰবি কাইলৈ মুঠতে তুমি মোৰ লগত যাবই লাগিব মোৰ দেহাটোৰ খবৰ ৰাখিছ জানো তই সেইখন ভৰিৰে মই তালৈ কেনেকৈ যাওঁ কচোন তুমি যাব নোৱাৰিলেও মই কান্ধত তুলি হ'লেও তোমাক কাইলৈ লৈ যাম মুঠৰ ওপৰত তুমি কাইলৈ কলেজখনৰ অপেনিং চিৰিমনিত থাকিবই লাগিব ৰঞ্জন অঁ তোমাৰ আশীৰ্বাদেই মোৰ কলেজখনক এটা নতুন ৰূপ দিব য'ত অভাৱৰ লগত যুঁজি যুঁজি ভাগৰি পৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটাই মূল মন্ত্ৰ হ'ব ছাত্ৰ নং অধ্যয়নং তপ ডাঙৰা তুমি 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 কাইলৈ যাবই লাগিব যাম অঞ্জন মই যাম তোৰ কলেজখন জীয়াই ৰাখিবলৈ মই যাবই লাগিব নহ'লে হয়তো মই জানো ডাঙৰা তুমি কাইলৈ যাবাই বুলি মই ভালদৰে জানো মানুহবোৰ বৰ স্বাৰ্থপৰ অঞ্জন নিজৰ স্বাৰ্থৰ কাৰণে সমাজৰ ভাল কামবোৰক আজিকালি মানুহে হজম কৰিব নোৱাৰে তোৰ সপোনৰ কলেজখন মই কাৰোবাৰ স্বাৰ্থৰ বলি হ'বলৈ দিব নোৱাৰো তুমি এইবোৰ কি কৈ আছা ডাঙৰা অঞ্জন মই এজন ৰিটায়াৰ্ড মেজৰ হাতত ষ্টেণ্ড গান লৈ শত্ৰুৰ লগত সিংহৰ দৰে যুঁজ কৰা মানুহ মই শত্ৰুৰ দেশ বুলিৰে থকা সৰকা কৰি বহুদিন চিঞৰিছিলো ভাৰত মাতা কি জয় আজি তোক কথা দিলো অঞ্জন প্ৰয়োজন হ'লে তোৰ কলেজখনৰ বাবে মই হাতত আকৌ এবাৰ অস্ত্ৰ তুলি ল'ম আকৌ এবাৰ অস্ত্ৰ তুলি ল'ম নমস্কাৰ শ্ৰদ্ধাৰ ৰাইজ আৰু মঞ্চত উপস্থিত গণ্যমান্য ব্যক্তিসকল আজি বিদ্যাভাৰতী মহাবিদ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচীৰে আমি শেষৰ ফালে আহি উপস্থিত হৈছোঁহি এই চেগতে মই পুনৰবাৰ
বিদ্যাভাৰতী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰিন্সিপাল তথা দুখীয়া নিসহায় ল'ৰা ছোৱালীৰ বাবে যি এক স্বপ্ন পূৰণ কৰাৰ উৎস হিচাপে থিয় হৈছে সেয়াই আমাৰ অঞ্জন কটকী ডাঙৰীয়া। তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতৰ এই প্ৰচেষ্টা সঁচাই শলাগ ল'বলগীয়া। বাৰু আৰু এই কাৰ্যসূচী দীঘলীয়া নকৰোঁ। আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানৰ মুখ্য আকৰ্ষণ সাংস্কৃতিক অনুষ্ঠান জীপাল কৰিব পৰিণীতা কটকী, তুষাৰ আৰু তেওঁ সংগীবিদৰ নৃত্য প্ৰদৰ্শনে। আহক ৰাইজ, আমি পোনে পোনে উভতি যাওঁ এই সাংস্কৃতিক অনুষ্ঠানলৈ। ধন্যবাদ।
কেতু গুৰু শনি দশা মই ফৰকে কৈ দিব পাৰোঁ মই অথচ মোৰ মৰমৰ ভণ্টিজনী হৈ মই এই পঞ্জিকাখনক পেণ্ডাই কৰি এই লাজ পাইছোঁ কিন্তু মই আজি বিৰাট লাজ পাইছোঁ নহয় নহয় লক্ষণা দাদাৰ কথাৰ সমাচাৰত বহুত খং উঠিছে আৰু উঠ মই কেলৈ আছোঁ এই কিমান দিন শৰ্মা ছাৰৰ লগত মই একেলগে কাম কৰিলোঁ ঐ কিমান দিন শৰ্মা ছাৰে মই গৈ চিকেন মটন এইবোৰ খালোঁ ঐ মই জানো নহয় ক'ত টিপা দিলে শৰ্মা ছাৰৰ খংটো পাম যোৱা বেলুনটোৰ দৰে নেটটো সেইটো হৈ পৰিব তোমাকতো সেইকাৰণে কৈছোঁ লক্ষণা তুমিয়ে কিবা এটা কৰা নহ'লে দুদিন পিছত কি হয় ভগৱানেহে জানে আৰু আকৌ দুখ লগা কথাখিনি কৈ দিলি নহয় ঐ পিছৰ পৰিস্থিতিৰ কথা মোৰ গণনাইহে ক'ব ভগৱানে ক'বলৈ নাহে শনিৰ প্ৰভাৱ পৰিছে তহঁতৰ ওপৰত এইটো জানিবলৈ বাকী আছেনে ককাই ভাই দুয়োটাই মিলি আমাক ডিঙি চেপি মাৰিব আহিছে কি হ'ল তুমি দেখোন গুচি আহিলা ডিউটি নাই দেখিছা লক্ষণা মানুহজনী কথা এষাৰ ভালকৈ নোকোৱা হৈছে কি কৰিম এতিয়া আমি এইদৰে গুজৰি গুমৰি নিজৰ মনটো কষ্ট দি থাকিলে কি লাভ হ'ব বাৰু কোৱাচোন বুজিছা মোৰ পঞ্জিকাৰ মতে থৈ দিয়াহে তোমাৰ পঞ্জিকাখন সকলো সমস্যাৰ সমাধান তোমাৰ এই পঞ্জিকাখনে দিব নোৱাৰে শুনা নাই ঘৰখনত কি হৈ আছে কি হৈ আছে এটাই সেই গৰম তেজৰ সাহস দেখুৱাবলৈ গৈ মোক ভিক্ষাৰী কৰিব খুজিছে ৰ'বাহে অভিজিত তুমি মোৰ নিজৰ মানুহটো হৈ ঘপককৈ মই মহান পঞ্জিকাখনক তেনেকৈ বেন নকৰিবা বুজিছা মই একেলগে ৰাহু কেতু গুৰু শনিয়ে হেঁচা মাৰি ধৰা সমস্যাকো মই নিমিষতে সমাধান কৰিম তোমাৰ অনিৰ্বাণ শনিহে মই নোৱাৰিম বুলি কিয় ভাবিছা নোৱাৰিবা নোৱাৰিব কাৰণ শনিৰ দুখত পৰা আৰু আমাৰ এই কৰ্মচাৰৰ দুখত পৰা একে নহয় কি কোৱা জানা আজি ছাৰে থানাত গৈ মোক কি অৰ্ডাৰ দি থৈ আহিছে কি অৰ্ডাৰ দিছে এই কলেজখন যদি মই অতি শীঘ্ৰে বন্ধ কৰিব নোৱাৰোঁ তেনেহ'লে থানালৈ যোৱাৰ ৰাস্তাটো মোৰ কাৰণে চিৰত দিনৰ বাবে বন্ধ হৈ যাব কি কৈছা কৰ্মচাৰী তেনেকৈ কৈছে লক্ষণা আমি এতিয়া কি কৰিম কি কৰা যায় মই কিবা এটা উপায় উলিয়াব লাগিব বুজিছা কি হ'ব এতিয়া তোমালোকে একো কৰিব নালাগে যি কৰিব লাগে মই কৰিম তই কি কৰিবি চালা আনৰ উন্নতি সহ্য কৰিব নোৱাৰা মানুহ তহঁত কাৰ উন্নতি তোৰ নে তোৰ কৰ্মচাৰৰ টকা উপাৰ্জন কৰাটোকে উন্নতি বুলি নকয় অভিলাষ সৎ কাম কৰি ৰাইজৰ উন্নতি বুটলাটোকে সৎ কাম বুলি কয় হ'ব সেইবোৰ উন্নতি তোমালোকেই কৰা কিন্তু আমাক পথৰ ধিক্কাৰী কিয় কৰিছা নব লক্ষণা আমি ভিতৰলৈ যাওঁ ব'লা আমি ভিতৰলৈকে যামগৈ ব'ল আমাৰ সকলোৰে যদি শান্তি বিচাৰ তেনেহ'লে এই কলেজখন তই অতি সোনকালে বন্ধ কৰি দিম পিছতে কৰ্মচাৰৰ লগত যুঁজ কৰি আমাৰ এইখন ঘৰত জুই লগোৱাৰ কোনো প্ৰয়োজন নাই ঠিক আছে অভিদা তই যেতিয়া কৈছ মই কথাটো মানিম মই কলেজখন কাইলৈলৈকে বন্ধ কৰি দিম সঁচা কিন্তু কলেজখনৰ উচিত মূল্য তোৰ কৰ্মচাৰে দিব লাগিব মানে সেইটোৱেইটো কথা কিয় নিবি আৰু মই জানো নহয় কলেজখনৰ নামত তহঁতৰ বহুত কষ্ট হৈছে আৰু বহুত খৰচো হৈছে এই আটাইখিনি খৰচ কৰ্মচাৰী তহঁতক নিজে কৰিবি আৰু মই নিজে ফোন কৰি কম কিমান ফোন কৰিবি মই মানিছোঁ ফোন কৰিবি কিন্তু এটা কথা ক যে কলেজৰ মাটিখিনি দখল কৰি তোৰ কৰ্মচাৰীয়ে তাত কি কৰিব কিয় তই জানো নাজানো তাত সেই গোটেইখন নামত কিবা এটা ইণ্ডাষ্ট্ৰি খুলিব তোৰ কৰ্মচাৰক কবি যে কলেজখন উঠাই দিয়াৰ পাছত সেইখিনি মাটিত কোনো ইণ্ডাষ্ট্ৰি খুলিব নোৱাৰিব তাত দুটা সমাধি সাজিব লাগিব এটা তোৰ কৰ্মচাৰৰ আৰু তোৰ পুতেক এই যে কেও কেও কৰি
কৰিছোঁ তেনেহ'লে মই পাহৰি যাম যে দেশৰ নদীত ৰাইজৰ নদীত হেঙাৰ হোৱা এই মানুহবোৰ জীয়াই থাকি বেছি দিন লাভ নাই। তহঁত সকলো বলিয়া হৈছে আৰু তহঁতৰ এই বলিয়ামিবোৰে মোকো বলিয়া কৰিব খুজিছে। ময়ো কিন্তু কৈ দিছোঁ মোৰ এই খাকী পোচাকযোৰ যদি মোৰ দেহৰ পৰা খুলিবলগীয়া হয় নহয় তেনেহ'লে কিন্তু কাকো শান্তি নেৰো। কি হৈছে তহঁতৰ? তুমি কিয় উঠি আহিছা? আমাৰ একো হোৱা নাই, আমি কথা পাতিছোঁ, একো হোৱা নাই। তহঁতে ইয়াত চিঞৰ বাখৰ কৰি থাকিবি আৰু মই কি ভিতৰত শুই থাকিব পাৰোঁ? চব আনডিচিপ্লিন। মানে দাদা একো হোৱা নাই। তই মোক আৰু বেছি বুজাব নালাগে। তহঁতৰ যুদ্ধখনৰ বিষয়ে মই সকলো গম পাইছোঁ। একেবোৰ কথাকে আৰু কিমান লাগি থাকিবি কচোন? তোমালোকেই বাধ্য কৰিছা। তোমালোকে যেতিয়া নিজৰ আত্মসন্তুষ্টিৰ বাবে অন্য কথা পাহৰি গৈছা তেনেহ'লে মোৰো শেষ কথা শুনি লোৱা। তেতিয়াৰ পৰা ময়ো কিছুমান কথা পাহৰি যাম। দাদা মই তোমাক এটা কথা সুধোঁ যে মই একো ভুল কৰা নাইতো? কোনে কৈছে তই ভুল কৰিছ বুলি? এই মহেন্দ্ৰজিৎ শৰ্মা ওচৰত বিক্ৰী গৈ ভুল কৰিছে আমাৰ অভিয়ে। জোনালী তুমি হঠাৎ আমাৰ ঘৰত মই বুজি পোৱা নাই। তাত একো দুখ নাই, কৰিয়ে কোনো পথে এৰিয়ে নিদিয়ে। মোৰ ছোৱালী কিন্তু এলা পেচা বিধৰ নহয় দেই জোনালী। এবাৰ যদি তোমাৰ গাত লম্ভিছে তোমাক সহজে এৰি নিদিয়ে, বুজিছা? নিদিয়ে এনে আলকটৰ নিচিনা। দাদা আপোনাৰ ভালনে? ক'ত ভাল হে? আজি এই দুদিনমানৰ পৰা ভৰিখনৰ বিষত ভালকৈ উঠিবই পৰা নাই। বাইদেউ আপুনি কওকচোন বাৰু, ডাক্তৰৰ এডভাইচ মানে নচলিলে দেউতাই বাৰু ভৰিখনৰ বিষ কেনেকৈ ভাল পাব বাৰু কওকচোন? ডাক্তৰে দেউতাক দুদিনমান বেড ৰেষ্ট ল'বলৈ কৈছে, কিন্তু নাই, দেউতা একে ঠাইতে শান্তি থকা অভ্যাসী নাই। ৰবি তই ওকালতি কৰিব নালাগে। এই আলহী লৈ আহিছ যেতিয়া এই মুহিৰ লগত ভিতৰত গৈ চাহ বনাই যা। হ'ব মই যাম বাৰু, তাৰ আগতে তুমি বিচনালৈ বলাচোন। আহা এই আলহী ছোৱালীজনীৰ লগত দুআষাৰমান কথা পাতিবলৈ দেচোন। নালাগে দিয়ক, আপুনি নহ'লে ৰেষ্টে লওকগে। ব'লা ব'লা। তহঁতৰ পৰা মানে আৰু শান্তি নাই দেই। যোৱা অকণ ভিতৰলৈ তহঁতে কথা পাত। পাতিম আমি কথা পাতিম, তুমি যোৱা। অঞ্জন খুৰা কথা পাত দেই। হ'ব দে এজনী ছাৰ আপোনাক বৰ চিন্তিত যেন পাইছোঁ যে। ৰ'বা জোনালী, তোমাক মই কিমান বাৰ কৈছোঁ যে তুমি মোক ছাৰ বুলি নামাতিবা। নিজকে কিবা লাজ লাগে অ'। আপুনি ক'লেই হ'বনে? প্ৰিন্সিপাল হিচাপে আপোনাক ছাৰ বুলি মতাটো আমাৰ কৰ্তব্য। চোৱা জোনালী, এইবোৰ ফৰ্মেলিটিজ মই তোমাৰ পৰা বিচৰা নাই। কলেজখন প্ৰতিষ্ঠা কৰাত তুমি মোক যথেষ্ট সহায় কৰিছা, সেয়েহে তোমাৰ মুখৰ পৰা ছাৰ শব্দটো বৰ এটা কিবা এটা ভাল নালাগে। দাদা বুলি মাতিলে কিবা এটা ভাল লাগিলেহেঁতেন চাগে। হ'ব বাৰু, মই চেষ্টা কৰিম। মই কিন্তু এটা কথাত বৰকৈ আচৰিত হৈছোঁ। আপুনি এই ধুনীয়া ঘৰ দুৱাৰ সা সম্পত্তি আৰু এনে এটা বিলাসী জীৱন ত্যাগ কৰি সিমান কষ্ট কৰাৰ সাহস ক'ত পালে? জীৱনৰ প্ৰকৃত আনন্দ ক'ত সেয়া মই বহুত দিনৰ আগতে বুজি পাইছিলোঁ। এতিয়া কিন্তু মোৰ বৰ ভয় হৈছেও জোনালী। মোৰ সুখ আনন্দই কাৰোবাৰ জীৱনত আঘাত নিদিয়েতো। তাৰমানে এজাক
এজাক ধুমুহাৰ আগজাননী পাইছোঁ। জোনালী, তুমি মোক সাহস দিবানে? সেই জাক ধুমুহাৰ লগত যুঁজিবলৈ তুমি মোক সাহস দিবানে? কোৱা জোনালী, তুমি মোক এবাৰ কোৱা যে সেই জাক ধুমুহাৰ সৈতে তুমি যুঁজিবা, আৰু তুমি মোক এবাৰ কথা দিয়া সেই জাক ধুমুহাৰ লগত তুমি যুঁজিবলৈ মোক সাহস দিবানে জোনালী? অনুভৱে তোমাকে বিচাৰে, জিয়া জিয়া মৰমে তোমাকে কাষতে। আলসুৱা অনুভৱে তোমাকে বিচাৰে, জিয়া জিয়া মৰমে তোমাকে কাষতে। বাউলি বাউলিব তোমাতেই যে মগ প্ৰেমৰে ইশাৰা বুজে নাচোন। তুমি 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 চোতালতে তোমাৰে অহা যোৱা, আহনা একেবাৰে মনৰে কোঠালিতে ৰাখিছো নজনাকে। আহনা জিৰাবলে বাউলি বাউলি মন তোমাতেই যে মগ প্ৰেমৰে ইশাৰা বুজা নাচোন। তুমি 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 তুমি
কিমাননো আৰু তোমালোকৰ আলহী হৈ থাকিম কোৱাচোন বাইদেউক চাব আহিছিলোঁ তোমাৰ লগত নাচিলোঁ গান গালোঁ বাছ মোৰ কাম শেষ আৰু তুমি কিন্তু বৰ সঁচাকৈ সুন্দৰ গীত গাব জানা দেই তুষাৰ কিন্তু তুষাৰ তুমি আকৌ পঢ়াৰ কথা কিয় নাভাবা ৰ'বা মই খুৰাক ক'ম তুমি আকৌ পঢ়িব লাগিব নাই নক'বা পৰি তেখেতে বাইদেউক চাকৰিটো দি আমাক বহুত সহায় কৰিছে আৰু সহায় আমাক নালাগে বাইদেউৰ কিবা এটা সংস্থাপন হোৱাত মই বহুত সকাহ পাইছোঁ এতিয়া অন্ততঃ সেই মামাহঁতৰ ঘৰলৈ নোযোৱাকৈ থাকিব পাৰি তুষাৰ তুমি গুচি গ'লে সঁচাই বহুত বেয়া লাগিব দুদিন চিনাকিতে তোমাক বহু যুগৰ চিনাকি যেন লাগিছিল তোমাক লগ পায়ো মই তেনেকুৱাই কিবা অনুভৱ কৰিছোঁ পৰি কিন্তু কি জানা সৰুৰে পৰা অভাৱৰ লগত মিলা মিছা কৰিব লগা হোৱাত কাৰোৰে লগত ভালকৈ কথা পাতিবলৈ নাপালোঁ কিন্তু তোমাক লগ পোৱাৰ পাছত পৰি কিন্তু কি ৰৈ গ'লা যে কোৱা আকৌ থাপক দিয়া নকওঁ পিছে তোমাৰ কলেজলৈ দেৰি হোৱা নাই নাযাওঁ আজি মই তোমাক এৰি থৈ ক্লাছ কৰিবলৈ এইবোৰ কিন্তু তুমি ভাল কাম কৰা নাই দেই পৰি ঘৰত কোনো নথকা অৱস্থাত তুমি মোৰ লগত এনেকৈ কথা পাতি থাকিলে মানুহে বাৰু কি ভাবিব কোৱাচোন আৰে ভাবিবলৈ দিয়া কোনোবাই কিবা ভাবাটো তেওঁলোকৰ স্বাধীনতা আৰু আমি কথা পতাটো আমাৰ স্বাধীনতা পৰি তোমাৰ ক্লাছ নাই আছিল বাইদেউ কিন্তু শুনিলোঁ আজি বোলে তুষাৰ যাবগৈ সেয়েহে তুমি ক্লাছ ক্ষতি কৰি থাকিবা চৰি বাইদেউ বাইদেউ তই আহিলিয়ে যে গাটো বৰ ভাল লগা নাই সেয়েহে গুচি আহিলোঁ কি আপোনাৰ গা ভাল নহয় কি হৈছে আপোনাৰ হ'ব দিয়া সেইটোকে লৈ এতিয়া ব্যস্ত হ'ব নালাগে শুনকচোন বাইদেউ আপুনি ৰেষ্ট ল'ব মই খুৰাক কৈ পেলাই ডাক্তৰ অনাৰ ব্যৱস্থা কৰিম সেইবোৰ একোৱেই কৰিব নালাগে তুমি যোৱা ক্লাছ কৰাগে ঠিক আছে তুমি বাইদেউৰ লগত থাকা মই ক্লাছ কৰি আকৌ আহিম ঠিক আছে আহিবা বাইদেউ আপুনি আৰু ৰেষ্ট ল'ব দেই বাইদেউ গাটো সঁচাই গৰম দেখোন যাচোন যা শুই থাকগৈ অলপ হ'ব দে অলপমান জ্বৰহে উঠিছে আৰু শুনচোন তই যে ইমানকৈ ঘৰ যাওঁ উৎপাত কৰি আছ তাত গৈনো কি কৰিবিগে ইয়াত থাকিনো কি কৰিম কচোন বিনাতে লোকৰ ঘৰ এখনৰ অশান্তি দি থকাহে হৈছে তেনেকুৱা কথা নকবি এনেকুৱা কথা কৈ মিছাতে ৰামখুৰাৰ মনত আঘাত নিদিবিচোন তই জানো দেখা নাই সেইকেইদিন তই থকাৰ কাৰণে মানুহজনৰ মনত কিমান ফূৰ্তি হ'ব দে এইবোৰ কথা পাছতো পাতিব পাৰিম তই সাউতকৈ যা ভিতৰতে অকণকৈ ৰেষ্ট ল'গৈ মই এই তিনিআলিতে থকা ফাৰ্মাচীখনৰ পৰা দূৰত দুটামান টেবলেটকে লৈ আহিম পইচা আছে জানো আছে এফালে যাম বুলি গাড়ী ভাড়াটো থৈ দিছোঁ তাৰে লৈ আহিম দে কলৈ যাওঁ তোকনো চব কথা কেনেকৈ কওঁ আৰু কৰি পিছে তোক সেই নৰকপুৰীখনৰ পৰা ইয়াত থ'ব পাৰিলোঁ যেতিয়া মোৰ আৰু এতিয়া চিন্তা শেষ আৰু এটা কথা বাইদেউ মই সেই নৰকপুৰীখনলৈ আকৌ ঘূৰি যাম বুলি তই কেনেকৈ ভাবিলি কচোন ভাইটি তই ভয় কৰিব নালাগে মই তোৰ দৰে এটুকুৰা শান্তিৰে ঠাই বিচাৰি যাওঁ দে আহোঁ ৰ লাভ হ'ব জানো দাদা বাপেক পুতেক চাগে সেই কলেজলৈ গ'ল মূৰ্খ দৰ্জাখন যে খোলা আছে তই সেইটো দেখা নাই অ' চৰি ঐ ঘৰত কোনে চলাই কাক লাগে মইনা চৰাই সজাতে সোমাই আছে ছোৱালী চিনি পাইছ মোক
প্ৰথমতে কওক কিয় আহিছে হে তহঁতকে লগ কৰিব আহিছোঁ এই বস্তিৰ কলেজত কাম কৰা মই চালা কাকোৱে ৰেহাই নিদিম কলেজখনটো বেছি দূৰত নহয় এটা চিঞৰ মাৰিলে শুনা পায় সকলোকে তাতে পাব ভাবিছিলোঁ এই বুঢ়া আৰু পুতেকক প্ৰথমে লগ কৰোঁ কিন্তু মোৰ টাৰ্গেট লিষ্টৰ নাম্বাৰ 1 যিহেতু তয়ে আছ গতিকে তোৰ লগতেই বুজা পৰাটো হয় লওক নে কি ক তই নহয় অচিনাকি মানুহক তুমি বা আপুনি বুলি যে সম্বোধন কৰিব লাগে সেইটো মানুহৰ শিষ্টাচাৰ বুলি কয় তহঁতে পূজা কৰা সেই গড বা ঈশ্বৰকো মই আজিলৈকে আপুনি বুলি কৈ পোৱা নাই তেনেস্থলত তই কোন বে ইয়াত তোৰ পৰা শিষ্টাচাৰ শিকিব অহা নাই আৰে শিকাব আহিছোঁ চালা এটা কৈ শিকাম কি শিকাব গুণ্ডামি কৰাৰ ফৰ্মুলা আপোনাৰ পৰিচয় মই সেইদিনাই ভালকৈ পাই গৈছিলোঁ বহুত স্বাৰ্থপৰ মানুহ আপুনি চুপ শুনি যা সেই কলেজত চাকৰি কৰাৰ আশা এৰি পেলা যদি দুটা দিন জীয়াই থকাৰ ইচ্ছা আছে তেন্তে এই কলেজখন এৰি ঘৰলৈ যা নহ'লে চালা জিন্দা জ্বলাই দিম সাহস আছে যদি এইখিনি কথা কলেজত গৈ কৈ দেখাও 200-250 ছাত্ৰ ছাত্ৰীৰ এটা চৰ যদি আপোনাৰ গালত পৰিল নহয় গোটেই গুণ্ডামি কৰা চেহেৰা বদলি যাব চুপ দে চাল্লি যি কৈছোঁ সেইমতে কৰি যা আৰু যদি নকৰো কি কৰিব আমি কি কৰিব নোৱাৰো বে তোৰ দৰে গাভৰু এজনীক লাইফটো বৰবাদ কৰিবলৈ মোক কিমান সময় লাগে হা আমি ভালেৰে কৈছোঁ এই কলেজখন বাদ দে আমি কি পাবি ইয়াত কি পাবি সেই যদি তোকে ঘৰৰ ৰাস্তা লাগে মোক ক না আৰে বঢ়িয়া লাইনত লৈ যাম না ৰে তোক আপোনাৰ নিচিনা অভদ্ৰ গুণ্ডা এজনে মোক কি লাইন দেখাব সেয়া মই ভালকৈ জানো এনেই চিঞৰ বাখৰ কৰি নিজৰ বিপদ চপাই নল'ব যিমান সোনকালে পাৰে ইয়াৰ পৰা গুচি যোৱাটোৱে আপোনাৰ বাবে মংগল এই বস্তিৰ কুত্তাবোৰক মই চালা ভয় কৰিম বুলি তই কেনেকৈ ভাবিছ চালা এফালৰ পৰা খালাচ কৰি যাম বস্তিৰ সকলো মানুহ ইয়ালৈ আহক আৰু আপুনি এফালৰ পৰা খালাচ হৈ যাওক তাৰ আগতে কৈ যা সেই কলেজখন এৰিবি নে জীৱনত মায়া এৰিবি কাৰোবাৰ ভাবুকিৰে কেৰাপ কৰা ছোৱালী মই নহয় আপোনাৰ দৰে 10 জনে আহি ক'লেও মই কলেজ এৰি নাযাওঁ তই যাবই লাগিব নাযাওঁ আৰে মই কৈছোঁ তই যাবই লাগিব হাতখন এৰি দিয়ক যদি নেহেৰু মই ভালে কৈছোঁ হাতখন আৰু যদি নেহেৰু তেতিয়া মোৰ গাত হাত দিছ তই নিহাৰৰ গাত হাত দিছ তোক চালা পাকস্থলী ছিগি যাওক হৈছে ন মই আকৌ থলা মচিয়া ভাল দিয়ক বাবা এনে পিলনো কেনেকৈ পাইছ আছে পাহাৰ অকণ আও আছে নেক্সট টাইম এই ছোৱালীজনীৰ গাত হাত নিদিবি
নহ'লে এনেকুৱা জেগাত মাৰিম পাহৰি থাকিবি চাবি ৰ তাৰ কথা বাপেৰক বুজাই দিবি যে শত্ৰুতা বোৰ ইমানতে শেষ কৰক নহ'লে